নমস্কাৰ। ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান। অনুষ্ঠান হাতত লৈ ষ্টুডিঅ'ত মই ৰাণা হাজৰিকা। আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি। নমস্কাৰ। লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত মই নীলাক্ষী চাণ্ডিল্য। কাইলৈৰ পৰা আৰম্ভ হ'ব শাৰদীয় দুৰ্গা পূজা। ষষ্ঠীৰ বেদীত দেৱী দুৰ্গাক কাইলৈ প্ৰতিষ্ঠা কৰা হ'ব। ৰাজ্যৰ লগতে লখিমপুৰ জিলাৰ বিভিন্ন পূজা মণ্ডপত পূজা প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ৰাজ্যবাসী দেৱী দুৰ্গাৰ পূজাৰ বাবে সাজু হৈছে যদিও জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত ম্ৰিয়মান হৈ থকাৰ বাবে পূজাৰ উৎসাহ ম্লান পৰিছে। শিল্পীগৰাকীৰ আকস্মিক দেহাৱসানে সৃষ্টি কৰা শূন্যতাৰ পৰিৱেশৰ সৈতে ৰাজ্যবাসী এতিয়াও সহজ হ'ব পৰা নাই। প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুত ৰাজ্য শোকাচ্ছন্ন হৈ থকাৰ পৰিপ্ৰেক্ষিতত উৎসাহজনক পৰিৱেশ বিৰাজ কৰা নাই পূজাথলীসমূহত। ইয়াৰ মাজতে পৰম্পৰাগত ৰীতি-নীতি মানি আধ্যাত্মিকতাৰে এইবেলি শৰতত দেৱী দুৰ্গাক আৰাধনা কৰিবলৈ জিলাখনৰ বিভিন্ন প্ৰান্তত জনসাধাৰণ সাজু হৈছে। লখিমপুৰ জিলাৰ মূল নগৰকে ধৰি ঢকুৱাখনা, লালুক, বিহপুৰীয়া, নাৰায়ণপুৰ আদি স্থানৰ দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰা প্ৰতিষ্ঠানসমূহে প্ৰতিমাসমূহ ইতিমধ্যে সাজু কৰি তুলিছে। লখিমপুৰ নগৰত বিগত প্ৰায় ৫০ বছৰ ধৰি দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰা নটৰাজ শিল্পীলয়ে এইবাৰ ৩০খন প্ৰতিমা নিৰ্মাণ কৰিছে। তেনেদৰে নগৰখনৰ অন্য এখন প্ৰতিমা নিৰ্মাণ প্ৰতিষ্ঠান মিলন শিল্পীয়ে ২০খন প্ৰতিমা নিৰ্মাণ কৰিছে। লালুকৰ মা শীতলা প্ৰতিষ্ঠানে ৩০খন দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰিছে। এইবাৰ লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ মহকুমাৰ অন্তৰ্গত সদৰ থানা এলেকাত ৫০টা স্থানত দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে। ইয়াৰে ৩২খন পূজা উত্তৰ লখিমপুৰ পৌৰসভাৰ এলেকাৰ। তেনেদৰে ঢকুৱাখনা সমজিলাত ১২খন স্থায়ী অস্থায়ী পূজাৰ উপৰি লালুক, বিহপুৰীয়া, বান্দৰদেৱা আৰু নাৰায়ণপুৰ থানা এলেকাত ১.৫ শতাধিক স্থায়ী অস্থায়ী স্থানত দুৰ্গোৎসৱ উদযাপন কৰা হ'ব বুলি বাতৰি পোৱা গৈছে। শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ঘটনা সন্দৰ্ভত গঠিত বিশেষ অনুসন্ধানকাৰী গোট SITয়ে অলপতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ গুৱাহাটীৰ গীতানগৰত থকা বাসভৱনৰ পৰা বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰে। CIDয়ে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ গুৱাহাটীৰ ধীৰেনপাৰাত থকা বাসগৃহতো অভিযান চলায়। CIDৰ অভিযানৰ সময়তে মেনেজাৰজনৰ ঘৰৰ বাহিৰত সিদ্ধাৰ্থ শৰ্মাৰ গ্ৰেপ্তাৰৰ দাবীত পৰিৱেশ উত্তাল কৰে শিল্পীগৰাকীৰ অনুৰাগীয়ে। উত্তেজিত জনতাক বহু কষ্ট কৰি আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে। ইতিমধ্যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহ চিল কৰি দিয়া হৈছে। জুবিন গাৰ্গৰ ছিংগাপুৰৰ সাগৰত পৰি দুৰ্ভাগ্যজনকভাৱে মৃত্যু হোৱা ঘটনা সন্দৰ্ভত SITয়ে সেই দলৰ সৈতে ছিংগাপুৰলৈ যোৱা সকলো ব্যক্তিকেই সোধা-পোছা কৰাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকসকলৰ আগত কয় যে এই ঘটনাৰ সৈতে জড়িত কোনো লোককে ৰেহাই দিয়া নহ'ব। লখিমপুৰ জিলাৰ খেৰাজঘাট মৌজাৰ খেৰাজঘাট শংকৰজ্যোতি জন্মোৎসৱ সমিতিৰ উদ্যোগত অহা ৩০ ছেপ্টেম্বৰৰ পৰা ৫ অক্টোবৰলৈ ছদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ২ নম্বৰ বৰপথাৰ জৰাবাৰী গাঁৱৰ নামঘৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ আয়োজন কৰা হৈছে। জিলাখনৰ অন্যান্য প্ৰান্ততো গুৰুজনাৰ জন্মোৎসৱ আয়োজনৰ বাতৰি পোৱা গৈছে। লালুক থানাৰ OC সীমান্ত পাঠকসহ আৰক্ষীৰ এটি দলে অলপতে লালুক SBIৰ সন্মুখত বঙালমৰাৰ পৰা লালুক অভিমুখে আহি থকা এখন বিলাসী বাহনৰ পৰা ১৯টা ড্ৰাগছ ভৰ্তি টেমা জব্দ কৰে। বাহনখনত অহা ৩জন যুৱককো আৰক্ষীয়ে আটক কৰে। আৰক্ষীয়ে বাহনসহ তিনিওজনকে লালুক থানালৈ আনে আৰু পৰৱৰ্তী সময়ত তিনিওকে জেল হাজতলৈ প্ৰেৰণ কৰে। লালুক আৰক্ষীয়ে জানিবলৈ দিয়া মতে তিনিওটা ড্ৰাগছ ব্যৱসায়ীয়ে ড্ৰাগছখিনি বিক্ৰী কৰিবলৈ আনিছিল। লখিমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পদুমণি গাঁও পঞ্চায়তৰ কণানদী খেলপথাৰত থকা সমূহীয়া ভৱন আৰু গ্ৰাম্য ই-লাইব্ৰেৰীৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি আনুষ্ঠানিকভাৱে মুকলি কৰাৰ ক্ষেত্ৰত স্থানীয় বিধায়কক ৰাইজে ভূমিকা ল'বলৈ অনুৰোধ জনাইছে। ২০১৬-১৭ বৰ্ষৰ বিশেষ পুঁজিৰ দ্বাৰা নিৰ্মিত সমূহীয়া ভৱন আৰু গ্ৰাম্য ই-লাইব্ৰেৰীৰ বাবে ২৫ লাখ টকা আবণ্টন হৈছিল। কিন্তু নিৰ্মাণ কাৰ্যৰ ৯০% কাম সম্পূৰ্ণ হ'ল যদিও সম্পূৰ্ণ নিৰ্মাণ কৰি ৰাইজৰ বাবে মুকলি কৰিবলৈ দাবী জনাইছে। শ্ৰোতাসকলক জনাওঁ যে আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব। নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি লাইক নাইবা ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা ৮ বজাত। নমস্কাৰ।
শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে। এয়া ৰেডিঅ' লখিমপুৰ। আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ হ'ব কাইলৈ নিশা ৮ বজাত। কাইলৈৰ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি।